নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি মোৰ কেতিয়াও ভাল নালাগে ভাল লাগিবই নোৱাৰে কাৰণ কাৰণ পান কাৰোবাক ভাল পাওঁ বহুত বেছি ভাল পাওঁ কাক ভণ্টি হৈছেনে তোৰ বাছ যাব হ'ল কিন্তু হৈছে ৰ নিজকে বলি দিবলৈ ওলোৱা ছাগলীটোৰ নিচিনা লাগিছে একে ছাগলীটো খুৱাই বৈ ডাঙৰ কৰে বলি দিবলৈ আৰু মোক খুৱাই বৈ পঢ়া শুনাই ডাঙৰ কৰিছে নিজৰ মতে দি বিয়া দিবলৈ এই নৈখন দেখিছ চাচোন কিমান যে কথা বুকুত লৈ গৈ আছে তোৰ কথা মোৰ কথা গাঁৱৰ প্ৰত্যেকজন ডেকা গাভৰুৰ কথা ধনীৰ কথা দুখীয়াৰ কথা আৰু মোৰ ৰাগিনীৰ কথা সৰু ককাৰায়ো বহন্তি নদ্দা সৰু পকাৰায়ো ফলন্তি বৃক্ষা সৰু পকাৰায়ো বিহন্তি গায় সৰু পকাৰায়ো মৃদং শৰীৰং আনৰ কল্যাণৰ বাবেই নৈ বৈ যায় আনৰ কল্যাণৰ বাবেই গছে ফল দিয়ে আনৰ কল্যাণৰ বাবেই গাই গৰুৱে গাখীৰ দিয়ে আৰু আনৰ কল্যাণৰ বাবেই এই মানৱ সামাজিক প্ৰমূল্যৰ কথা মোৰ পদমৰ্যাদাৰ কথা চিন্তা কৰি কিবা এটা টানকৈ ক'লেও আচলতে তাইৰ চকু পানী মোৰ বাবে সহ্য নহয় তাই তোক বহুত ভাল পায় অনিল বহুত পাওঁ মই তাইক বহুত ভাল পাওঁ
ৰাতিপুৱাৰ পৰা তই একো এটা মুখত দিয়া নাই গাখীৰ গিলাচটো খাই ল নাই পেহী মোৰ খাবলৈ একেবাৰে মন নাই মোক জোৰ নকৰিবি প্লিজ তোক তোৰ মাৰে মোৰ কোলাত দি থৈ যোৱাৰ দিন ধৰি মই তোক এৰি একো এটা মুখত দিয়াই নাই হ'ব দে আজিও তেনেহ'লে লঘোণ হওক মোৰ পেহী দে মালতী দাদা চাহ একাপ খাম দি আছো ৰ সমাজৰ এজন পৰিচয় থকা মানুহ হিচাপে এবাৰ কথা দিয়াৰ পিছত ওলোটোৱাটো মোৰ বাবে অসম্ভৱ জীবন ধুলি উৰি জীবন ধুলি উৰি আইজনীও কিছুমান কথা মই মুখ ফুটাই নকলো তই জানো মোক বুজি নাপাৱ তই মোৰ কিমান আপোন তোক দুখত ৰাখি মই জানো সুখত থাকিব পাৰো মই আচলতে তই জীৱনত কেতিয়াও কষ্ট পোৱাটো কামনা নকৰো ভাবিছিলো অভিমন্যুৰ দৰে ল'ৰা এটা তোৰ স্বামী হলে তই কেতিয়াও দুখত নপৰিবি টকাৰ ফালৰ পৰাই হওক মৰমৰ ফালৰ পৰাই হওক তোৰ মতে যদি নীলহে তোৰ আপোন হোৱাৰ যোগ্য তেনেহলে মই কি কৰিব পাৰো ক দেউতা সমাজৰ এজন পৰিচয় থকা মানুহ হিচাপে এবাৰ কথা দিয়াৰ পিছত ওলোটোৱাটো মোৰ বাবে অসম্ভৱ ইতিমধ্যে মই অভিমন্যুলৈ তোক বিয়া দিম বুলি কথা দিছো কিন্তু বিয়াৰ আগতেই যদি কন্যা পলাই যায় মোৰ জানো কিবা কৰিবলগীয়া থাকিব দেউতা নাকান্দিবি আই তোৰ এই চকু পানী মোৰ সহ্য নহয় যা মাজনী কাইলৈ অভিমন্যু অহাৰ কথা আছে কিবা যদি সিদ্ধান্ত ল'ব বিচাৰো আজিয়েই ল
ই যাতে কেতিয়াও ৰুমৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। হাজাৰ হ'লেও পঞ্চায়তৰ প্ৰেচিডেণ্ট, 10টা কথা ক'ব। নীলদা, তোক এটা প্ৰশ্ন সোধোনে? পলাই যাম মানে? হা, কি ক'ব বিচাৰিছ তই? আগতেই যদি জানিলোহেঁতেন তই ইমান ঠেক মনোবৃত্তিৰ বুলি, তোৰ লগত কেতিয়াও বন্ধুত্বৰ সম্পৰ্কই নকৰিলোহেঁতেন। নীলদা, যাওঁ ব'ল। ক'লৈ? নাজানো ক'লৈ যাওঁ, কিন্তু এটা কথা ভালকৈ জানো, এনেকুৱা এঠাইলৈ যাম য'ত কেৱল তই আৰু মই থাকিম। মানে মই একেবাৰে গুচি আহিলোঁ নীলদা। ঘৰত মোৰ বিয়াৰ কথা চলিছে, কাইলৈ কথা পাতিবলৈ ল'ৰা আহিব। মই তোক বাদ দি আন কাৰোৰে কথা ভাবিব নোৱাৰোঁ। গতিকে ব'ল, আমি ইয়াৰ পৰা পলাই গুচি যাওঁ, ব'ল। এইবিলাক কি ক'ব বিচাৰিছ তই? নীলদা, তোক এটা প্ৰশ্ন সোধোনে? পলাই যাম মানে? হা, কি ক'ব বিচাৰিছ তই? পলাই যোৱাৰ কথা আহিল ক'ৰ পৰা? মই জানো নীলদা, নিজৰ বিয়াখনক লৈ সকলোৰে সপোন থাকে, তোৰো আছে। কেৱল তোৰেই নহয়, মোৰো আছে। কিন্তু কথাবোৰ আমি ভবাৰ দৰে হৈ থকা নাই। পলাই গৈ বিয়াখন নাপাতিলে সকলো খেলি মেলি হৈ যাব, সকলো। মই তোৰ মনৰ অৱস্থাটো বুজি পাইছোঁ নীলদা, কিন্তু আৰে একো বুজি পোৱা নাই তই, একোৱে বুজি পোৱা নাই তই। আৰু তোৰ এই আচৰণৰ কাৰণ মই একো বুজি পোৱা নাই। নীলদা, তই ঘৰলৈ উভতি যা। নীলদা, কৈছোনে, ঘৰলৈ উভতি যা। নীলদা, তই এইবোৰ কি ধেমালি আৰম্ভ কৰিছ বাৰু?
কৈছোৱেই দেখোন খালি মোক ল'ৰাই চাবলৈ আহিব দেউতাই কথা পাতিছে আৰু আমাৰ দুইজনৰে সঁচা ভাল পোৱাৰ শেষ পৰিণতি তেনে হ'বলৈ মই কেতিয়াও এৰি দিব নোৱাৰো আমাৰ দুজনৰ ভাল পোৱা মানে মই তোক কেতিয়া ক'লো মই ভাল পাওঁ বুলি নীলদা কেতিয়াবা কৈছো নীলদা তই ধেমালি কৰি আছ ন একেবাৰে ধেমালি কৰা নাই আৰু তোৰ লগত এই ৰাতিখন মোৰ ধেমালি কৰাৰ মনো নাই তেনেহ'লে এইবোৰ ইমান দিন এইবোৰ কি আছিল একোৱেই নাছিল যিদৰে মুকুন্দ মোৰ ভাল বন্ধু সেইদৰে তয়ো মোৰ ভাল বন্ধু বছ সিমানে দুদিন হাঁহি মাতি কথা পাতিলো বুলিয়ে ঘূৰিলো ফুৰিলো বুলিয়ে সেয়া ভাল পোৱা কেতিয়াও হ'ব নোৱাৰে তই ইমান পঢ়া শুনা ছোৱালী এজনী ইমান ঠেক মনোবৃত্তিৰ হবি মই কেতিয়াও ভবা নাছিলো চা এয়া মাত্ৰ আমাৰ বন্ধুত্ব আগতেই যদি জানিলোহেঁতেন তই ইমান ঠেক মনোবৃত্তিৰ বুলি তোৰ লগত কেতিয়াও বন্ধুত্বৰ সম্পৰ্কই নকৰিলোহেঁতেন যা ঘৰলৈ যা বতৰটো বেয়া হৈ আহিছে যা যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীবন ধূলি উৰি জীবন